হয়, ইতিমধ্যে আমি আমাৰ ৱেষ্ট কলনী দুৰ্গা পূজা আৰু আমাৰ ফৰৱাৰ্ড স্পৰ্টিং ক্লাব আমি একেলগে যোৱাকালি সন্ধিয়া যিটো আছিল আমি আমাৰ মৰমৰ শিল্পী আমাৰ জুবিন গাৰ্গ দেৱক শ্ৰদ্ধাঞ্জলি আমাৰ ক্লাবে আমাৰ দুৰ্গা পূজা কমিটিৰ সদস্য আমাৰ স্থানীয় বাসিন্দা সকলোৱে মিলি আমি যোৱাকালি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু ইতিমধ্যে আমি অলৰেডি ডিচিশ্যন লৈছোঁ যিহেতু এটা মৰ্মান্তিক খবৰ আমাৰ অসমৰ কাৰণে অকল অসম বুলি নহয় গোটেই ভাৰতবৰ্ষৰ কাৰণে এইটো আমাৰ বহুত ডাঙৰ এটা ক্ষতি হৈ গ'ল। তো ইতিমধ্যে যেহেতু দুৰ্গা পূজা আহি আছে আৰু বেছি দিন নহয় দুৰ্গা পূজাও পাতিব লাগিব, কিন্তু তথাপি আমাৰ সকলোৰে আমি জানো অকল আমাৰ ৱেষ্ট কলনী বুলি নহয় গোটেই অসমবাসীৰ মনটো ভাৰ হৈ আছে। অহাকালি আমি জানো জুবিনদাৰ ফিউনাৰেল হ'ব। তো এইকাৰণে আমি এবাৰ এটা অলৰেডি ডিচিশ্যন লৈছোঁ যে আমাৰ ৱেষ্ট কলনী দুৰ্গা পূজাৰ যিটো আমাৰ জুবিন গাৰ্গৰ প্ৰতি যিটো শ্ৰদ্ধাঞ্জলি এইটো গোটেই পূজাটোত আমাৰ থাকিব। আমাৰ যেনেকৈ শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি বিশেষ ব্যৱস্থা ইয়াতে কৰিম। আমাৰ যিবিলাক দৰ্শনাৰ্থী আমাৰ ইয়াতে পূজা চাব আহিব ইহঁতেও আমাৰ এই পূজাস্থলীত জুবিন গাৰ্গ দেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। লগতে আমি এটা বিশেষ দিন সপ্তমীৰ দিনটো পূজা আৰম্ভণি আমাৰ ষষ্ঠীৰ দিনা হ'ব। নেক্সট দিন যিটো সপ্তমীৰ দিনটো আমি ডেডিকেট কৰিম আমাৰ জুবিনদাৰ কাৰণে আমাৰ ৱেষ্ট কলনী দুৰ্গা পূজা। সেইদিনা আমি বিশেষ কাৰ্যসূচী লৈছোঁ, যেনেকৈ জুবিন গাৰ্গে যিবিলাক কিছুমান কাম কৰি ভাল পাইছিল, যেনেকৈ আপোনালোকে জানে বৃক্ষৰোপণ। জুবিনদা মানে এটা গছপ্ৰেমী বুলি আমি ক'ব পাৰোঁ। তো সেইদিনা আমি এইটো আমাৰ আগতে প্ৰগ্ৰাম নাছিল, আমি ইতিমধ্যে জুবিনদাৰ কাৰণে স্পেচিয়েল প্ৰগ্ৰাম লৈছোঁ। সপ্তমীৰ দিনা আমি প্লান্টেশ্যন প্ৰগ্ৰাম এক্সট্ৰাকৈ ৰাখিছোঁ। জুবিনদাৰ নামত আমি যিকেইটা গছ হ'ব আমি আমাৰ পূজা চৌহদত আমি গছ ৰোপণ কৰিম। তাৰপিছত আমি জানো জুবিনদা পশুপ্ৰেমী আছিল, তো সেইকাৰণে আমি এটা NGOৰ লগত ইতিমধ্যে কণ্টেক্ট কৰিছোঁ। এই সপ্তমীৰ দিনাই আমি তেখেতক আমাৰ কমিটিৰ পৰা কিবা আৰ্থিক মানে ডনেশ্যন দি আমাৰ বঙাইগাঁও অঞ্চল তথা আমাৰ ডাংতলা অঞ্চলত যিমান পশু আছে, পেট ডগ আছে, আমাৰ ৰাস্তাৰ যিবিলাক কুকুৰ চকুৰ আছে, সিহঁতক এদিন আমি খোৱাৰ ব্যৱস্থা কৰি আছোঁ আমাৰ ৱেষ্ট কলনী দুৰ্গা পূজাৰ পৰা। লগতে শ্ৰদ্ধাঞ্জলি চলি থাকিব। ইয়াতে আমি আপোনালোকৰ মিডিয়াৰ মাধ্যমে আমি অনুৰোধ কৰিম যে কোনোবা যদি ব্যক্তি আছে, কোনোবা যদি এনেকুৱা আছে যে জুবিনদাক শ্ৰদ্ধাঞ্জলি আমাৰ ইয়াতে আহি দিব খোজে, যেনেকৈ সেইটো শ্ৰদ্ধাঞ্জলি অকল ইয়াতে আহি ফুল দি নহয়, কোনোবা যদি জুবিনদাৰ বিষয়ে যদি আঁকিব খোজে, কিবা ড্ৰ কৰিব জুবিনদাৰ ফটো ইয়াতে লগাব পাৰিব, আমি তেনেকৈ ব্যৱস্থা ৰাখিম। কোনোবা গান গাব পাৰে আমি সেইটো ব্যৱস্থা ৰাখিম, কৰিব পাৰে। কোনোবা ধৰক কিবা জুবিনদাৰ ওপৰত এটা কবিতা লিখিব পাৰে, লিখি আমাৰ ইয়াতে লগাব পাৰে, আমি তেনেকৈ ব্যৱস্থা কৰি দিম। সেইবিলাক থাকিব। আৰু আমাৰ নাম কীৰ্তন প্ৰতি বছৰেই হয়, এই বছৰো আমাৰ নাম কীৰ্তন হ'ব নৱমীৰ দিনা। সেই নাম কীৰ্তনটো এইবাৰ আমি জুবিনদাৰ আত্মাৰ সদগতিৰ কাৰণে, শান্তিৰ কামনাৰ কাৰণে আমি এইবাৰ নাম কীৰ্তনটো উৎসৰ্গ কৰিম। আৰু লগতে আমি এইবাৰত যিহেতু আমি পূজা পাতিম, আমি কমিটি হৈ পূজাটো পাতিবই লাগিব, কিন্তু তথাপি আমি প্ৰতি বছৰ যেনেকৈ এটা আনন্দৰে আমি পূজা পাতোঁ, হয়তো আমি এইটো এইবাৰ কৰিব নোৱাৰিম। আমাৰ সকলোৱে আমি মৰ্মাহত। তো এইবাৰ যিটো আমাৰ দশমীৰো যিটো কাৰ্যসূচী থাকিব প্ৰতি বছৰৰ নিচিনা, যেনেকৈ মানে বহুত আড়ম্বৰেৰে আমি কৰোঁ, হয়তো তেনেকৈ আমি কৰিব নোৱাৰিম এইবাৰ। আমি এইটো অলৰেডি ডিচিশ্যন লৈছোঁ। জাষ্ট মাৰ যিটো বিসৰ্জন হ'ব, সেই বিসৰ্জনটো আমি যিমান মানে সাধাৰণভাৱে কৰিব পাৰোঁ তেনেকৈ আমি আমাৰ সদস্য আমি এইটো চেষ্টা কৰিম। তেনেকৈ কৰাৰ কাৰণে আমাৰ সকলোকে এইটো আমি বুজাবলৈ মানে চেষ্টা কৰি আছোঁ যে এইবাৰত যিটো আমি, কিয়নো পূজাটো প্ৰতি বছৰে আহি থাকিব, কিন্তু এইবাৰত যিটো আমাৰ এইটো আমি বাৰে বাৰে এটাই কথা কৈ আছোঁ, আমি বুজাব নোৱাৰিম সকলোৰে। এইটো মোৰ অকল বুলি নহয়, সকলোৰে, আমাৰ বঙাইগাঁওবাসী হওক, অসমবাসী হওক, এইবাৰ এইটো এটা ইম'চনেল আমি এটা আৱেগক আছোঁ। সেই আৱেগটো আমি খুব সহজে আমি পাহৰিব নোৱাৰিম। আৰু জুবিনদাটো জীয়াই থাকিবই। জুবিনদা আমাৰ মনৰ পৰা কেতিয়াও পাহৰি নাযায়, কোনো নাপাহৰে। জুবিনদাৰ গান অমৰ হৈ থাকিব। আমাৰ পূজাৰ যিটো সপ্তমী দিনা ডেডিকেট কৰিম, সেইদিনা বেলেগ কোনো গানেই নাবাজিব, অকল জুবিনদাৰ যিমান গান আছে, জুবিনদাৰ যিমান ৰচনা আছে সেইবিলাক বাজি থাকিব। আৰু যদি তেনেকৈ আমাৰ কোনো আমাৰ স্থানীয় বাসিন্দা কোনোবা যদি আৰু আমাক কিবা আৰু আমাৰ যিটো দশমীৰ দিনা যিটো মাৰ দেৱীৰ নিৰঞ্জন হ'ব, সেইদিনা আমি যেনেকৈ ভাবিছোঁ এইবাৰ যিটো সাধাৰণভাৱে অতিৰঞ্জিত কৰি নকৰাকৈ আমি সাধাৰণভাৱে বিসৰ্জন দিম। আমি এইটো ভাবিছোঁ যদি আমাৰ যিমান পূজা সমিতি থাকিব, আৰু জানো এইটো হয়তো কৰিবই, কিয়নো এইবাৰ কাৰো মনৰ পৰা আনন্দ নাহিব। পূজা পাতিম, আমি সকলোৱে পাতিম, কিন্তু পূজাৰ যিটো এটা আনন্দ থাকে মনৰ, সেই আনন্দৰ কাৰণ নাথাকিব। তো আমিও এইটো বিচাৰোঁ যে সকলোৱে যাতে এইবাৰ তেনেকুৱা কোনো আমি বিচাৰিম যে অপ্ৰীতিকৰ পৰিস্থিতি যাতে উদ্ভৱ নহয়। আৰু আমি যিটো সঁচাকৈ জুবিনদাক যাতে ভাল পাওঁ, সেই ভাল পোৱাটো তেখেতক যাতে আমি এই শ্ৰদ্ধাটো যাতে আমাৰ এটলিষ্ট এই পূজাৰ দিনকেইটাত দিব পাৰোঁ। ধন্যবাদ।